জলেশ্বৰ সমষ্টিত চৰ্চাত গোলাম বাবু কিবৰিয়া ২৬ৰ বিধানসভা নিৰ্বাচনক লক্ষ্য কৰি জলেশ্বৰ সমষ্টিত কংগ্ৰেছ AIUDFৰ দুৰ্গ ভাঙিবলৈ ৰাইজৰ দল শক্তিশালীভাৱে নামি পৰিছে। অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দলে সংখ্যালঘু সমষ্টি দখলৰ বাবে অতি সুসংগঠিত ব্লুপ্ৰিণ্ট লৈ দিনে ৰাতিয়ে প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। ইতিমধ্যে ৰাইজৰ দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী গোলাম বাবু কিবৰিয়াই কঁকালত টঙালি বান্ধি ব্যাপক প্ৰচাৰ অভিযান আৰম্ভ কৰিছে। দৈনিক শ শ লোক যোগদান কৰিছে ৰাইজৰ দলত। মিত্ৰতা হলে জলেশ্বৰত বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী হ'ব পাৰে গোলাম বাবু কিবৰিয়া। পিছে কি হ'ব বিধায়ক আফতাব উদ্দিন মোল্লাৰ? পুনৰ নিৰ্দলীয় প্ৰাৰ্থী হ'ব নেকি আফতাব উদ্দিন মোল্লা? তাক লৈও এতিয়া ৰাইজৰ মাজত চলিছে ব্যাপক চৰ্চা। আজি সংবাদ মাধ্যমত গোলাম বাবু কিবৰিয়াই মন্তব্য কৰি কয়, জলেশ্বৰৰ বিধায়কে যদি ভাল কাম কৰিছে তেন্তে ৰাইজে ভোট দিব আৰু ৰাইজে জানে তেওঁ কিমান ভাল কাম কৰিছে। তেওঁ আৰু কয়, জলেশ্বৰবাসী ৰাইজে বিগত দিনত AIUDF আৰু কংগ্ৰেছৰ বিধায়কক দেখিল। এতিয়া ৰাইজে নতুন মুখ বিচাৰিছে, কাম কৰিব পৰা উদ্যমী প্ৰতিনিধি বিচাৰিছে। কংগ্ৰেছ AIUDFৰ পুৰণি নেতাসকলৰ প্ৰতি ৰাইজৰ মুখ ভংগ হৈছে বুলিও দাবী গোলাম বাবু কিবৰিয়াৰ। বিপুল সঁহাৰি পাইছোঁ। জলেশ্বৰ সমষ্টিবাসী ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান মৰম আৰু আশীৰ্বাদ দিয়াৰ কাৰণে। আৰু ৰাইজৰ মাজত যি উৎসাহ আৰু উদ্দীপনা দেখা পাইছোঁ, মই সেই দেখি মই নথৈ আনন্দিত হৈছোঁ আৰু অনাগত দিনত জলেশ্বৰ সমষ্টি ৰাইজৰ দখলত যাব বুলি মই আশাবাদী। চাওক, মই আগতেও কৈছোঁ, এতিয়াও কৈছোঁ, বিধায়ক মহোদয়ে যদি ভাল কাম কৰিছে ৰাইজে তেখেতক ভোট দিব। জলেশ্বৰ সমষ্টিবাসী ৰাইজ সচেতন, জ্ঞানী, শিক্ষিত। জলেশ্বৰ সমষ্টিবাসী ৰাইজ জানে তেওঁ কিমান ভাল কাম কৰিছে। চাওক, যেতিয়া আপোনালোকে জানে যে ২০০৬ চনত যেতিয়া UDF আহিলে, তেতিয়া UDF এটা নতুন দল আছিল জলেশ্বৰৰ কাৰণে। এইবুলিও তেনেকে ধৰণৰ, কাৰণ মানুহে পৰিৱৰ্তন বিচাৰিছে। জলেশ্বৰ সমষ্টিত UDFৰ MLA কেইবাবাৰো দেখিছে, আপোনাৰ কংগ্ৰেছৰ MLAও দেখিছে। তো ৰাইজে এবাৰ নতুনত্ব বিচাৰিছে, নতুন প্ৰতিনিধি বিচাৰিছে আৰু কৰ্ম উদ্যমী প্ৰতিনিধি বিচাৰিছে। তো ৰাইজে সেইকাৰণে মই ভাবোঁ ৰাইজৰ দলে আমাৰ অখিল গগৈ ডাঙৰীয়াৰ যি বলিষ্ঠ কণ্ঠ, বিৰোধীৰ ভূমিকা চাগে অসমবাসীয়েও জানে। অকল আমাৰ অখিল গগৈ ডাঙৰীয়াই একমাত্ৰ বিধায়ক বিধানসভাৰ মজিয়াত বিৰোধীৰ ভূমিকা পালন কৰি আছে। বাকী সকলো বিধায়কে নিমাতী কইনা বুলি ক'লেও বেয়া নহ'ব, ভুল নহ'ব। চ' মোৰ বিশ্বাস জলেশ্বৰ সমষ্টিবাসীয়ে বলিষ্ঠ কণ্ঠ অখিল গগৈ ডাঙৰীয়াক শক্তিশালী কৰিবৰ কাৰণে ৰাইজৰ দলক আঁকোৱালি ল'ব।